দৰঙৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰাই এগৰাকী মহিলাসহ 9 মহীয়া শিশু অন্তৰ্ধান হোৱাৰ ভয়ংকৰ অভিযোগ। পত্নীক বিচাৰি হাহাকাৰ স্বামীৰ। আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখতেই কান্দোনৰ ৰোল। কলৈ গ'ল ডি ভোটাৰৰ অভিযুক্ত মহিলাগৰাকী? তাক লৈ উঠিছে বহু প্ৰশ্ন। দেশজুৰি বাংলাদেশী চিনাক্ত কৰাৰ অভিযানৰ সময়তে সন্তানসহ এগৰাকী মহিলা দৰং আৰক্ষীৰ জিম্মাৰ পৰাই অন্তৰ্ধান হোৱাৰ অভিযোগ উত্থাপিত কৰিলে খুদ পৰিয়ালে। হয়, দৰঙৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা অন্তৰ্ধান হ'ল ডি ভোটাৰৰ সন্দেহত আৰক্ষীয়ে আটক কৰি অনা সন্তানসহ এগৰাকী মহিলা। এই অভিযোগ মহিলাগৰাকীৰ স্বামীৰ। মোৰ নামটো মুজিবুৰ ৰহমান, ঘৰ নটাঘাট। এতিয়া ডি ভোটাৰৰ কেছ খেলালোঁ, তাতে আমি ডিগ্ৰী পাইছোঁ, চব কাগজ তাৰ লগতে আছে। চাম বুলি লৈ আহিল, এই মোৰ কইনাটো লৈ আহিল, ইয়াতে কাগজ চাম বুলি কৈছি, আমি লৈ আহিছোঁ। তাৰপিছত ইয়াৰ পৰা মাইকীজনী নাই। এই বৰ্ডাৰ OC ধুলা থানাত শুক্ৰবাৰে 3টা বজাত ধৰি লৈ আহিল, লৈ ৰাতি তাতে থাকিলোঁ। তাৰপিছত 4টা বজাত আকৌ এৰি দিলা, কাগজ পাতি জমা লৈ আমাৰ ধুলাৰ পৰা এৰি দিলা। ঘৰত গেলোঁ, আকৌ কালি মাতিল, জামিনদাৰৰ ল'লা, লৈ পেলাই আকৌ এৰি দিলা। আৰু ঘৰত গেলোঁ, ঘৰৰ পৰা আকৌ ইয়াত মাতিল, ইয়াতে আহিছোঁ SP অফিচ, তাতে মাতছি, তাতে কাগজ পাতি চব আমি দিছোঁ। অ'কে, এতিয়া মানুহজনী নাই, আমি কাপোৰ দিম, খাবাৰ দিম, নাই মানুহ। দৰং আৰক্ষীয়ে মুঠ 20 জন লোকক সোধপোছৰ বাবে আটক কৰিছিল যদিও ধুলা আৰক্ষী থানাৰ অন্তৰ্গত লতাখাট গাঁৱৰ মজিবুৰ ৰহমানৰ পত্নী প্ৰায় 45 বছৰীয়া মানিকজান বেগম নামৰ মহিলাগৰাকী অন্তৰ্ধান হোৱাৰ পাছতেই হাহাকাৰ লাগিছে পৰিয়ালটোত। পত্নীক বিচাৰি ইঠাইৰ পৰা সিঠাইলৈ অহা যোৱা কৰিও পোৱা নাই কোনো ধৰণৰ সুফল। ইয়াতো কৈ আছে যে পুলিচ আছে যে ইজাবত বুলি কৈছে, তাতে গৈছোঁ নাই, থানাত গৈছোঁ নাই, মানিকজান বেগম। ইয়াতো কৈ আছে যে তাতে আছে, ইয়াতে নাই, আমি নাজানো। ইয়াতে আহি কওঁ, ইয়াতে কওঁ, সিহঁতো কয় নাজানো। কোনে জানে? তেজপুৰত আছিল 2 বছৰ এই ডি ভোটাৰৰ কাৰণে। ঘৰলৈ আহিলোঁ আমি 2 বছৰ জেল খাটি 2023ত আহি পাইছে। তেজপুৰত অগলাই এই মাইকীজনী লৈছে, এতিয়া কেঁচুৱা আছে তাৰ লগত, কেঁচুৱা লৈ এতিয়া মানুহজনী নাই। আৰু কাগজ আছে, কেঁচুৱাও আছে তাৰ লগত, 9 মাহী বাচ্চা। উল্লেখ্য যে আৰক্ষীয়ে আটক কৰি অনা মুঠ 20 জন লোকক সোধা পোছা কৰা হৈছিল আৰু ইয়াৰ অন্তত 7 জনক দেওবাৰে ঘৰলৈ যাবলৈ দিয়ে, কিন্তু আন 13 জনক দৰং আৰক্ষীৰ জিম্মাতেই ৰখা হৈছিল। তাৰ মাজৰে এগৰাকী মহিলা সন্তানসহ কলৈ গ'ল তাৰ কোনো তথ্য নাই আৰক্ষীৰ হাতত। পৰিয়ালে বাৰম্বাৰ বিচাৰি আছে মহিলাগৰাকীক, কিন্তু আৰক্ষীয়ে দিব পৰা নাই কোনো ধৰণৰ তথ্য। তাৰ বিপৰীতে ইঠাইৰ পৰা সিঠাইলৈ পৰিয়ালটোক অহা যোৱা কৰোৱাৰো উঠিছে অভিযোগ। ৰিজাৰ্ভত গ'লোঁ, তাতে যাই গেটত সুধিলোঁ, ইয়াততো লৈ অহা নাই কাহক। পিছত আকৌ ঘূৰি আহিলোঁ ইয়াত, তাৰপিছত ইয়াত আহি গ'লোঁ, ইয়াত নাই, ডাইৰেক্ট নাই বুলি ক'লে। আৰু এতিয়ালৈকে 9 মাহৰ বাচ্চা এটা আছে মোৰ ভণ্টি, এতিয়ালৈ বাচ্চাটো লৈ আৰু কাগজ পাতিকেইটা অৰিজিনেল তাৰ লগতে আছে। মানুহজনী কালি পানে এতিয়া মাৰিয়ে পেলা নে ক'ত লৈ গ'লে সেইটোও কোৱা নাই আমাক। বাৰ যাই সুধি আছোঁ, আজিও সুধিলোঁ, আজি 3 বাৰ গৈছোঁ মই তাতে, SP অফিচত গৈছোঁ, সুধিলোঁ, খালি কৈ আছে নোৱাৰোঁ, নাই গম নাপাওঁ, ক'ত লৈ গৈছে আমি জানো নেকি। এতিয়া মানুহজন ক'ত লৈ গ'লে, মাৰিয়ে পেলা নে ডিটেনশ্যন কেম্পতো লৈ গ'লে সেইটোতো ক'ব লাগিব আমাক। এড্ৰেছিং ক'ব লাগিব, লগত বাচ্চা আছে, কাপোৰ চাপোৰ নাই, আৰু বাচ্চাটো অলপ বেমাৰী, মোৰ মাটো অলপ বেমাৰী, 9 মাহীয়া বাচ্চা। কাগজ অৰিজিনেল কাগজ চব লগতে আছে। উল্লেখ্য যে এই সমগ্ৰ ঘটনাৰ তদন্ত আৰক্ষীয়ে অব্যাহত ৰাখিছে, কিন্তু কোনো ধৰণৰ তথ্য বৰ্তমানলৈকে প্ৰকাশ কৰা নাই আৰক্ষীয়ে। তদন্তৰ অন্তত গম পোৱা যাব কলৈ গ'ল মহিলাগৰাকী। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, মঙলদৈ।